জীৱবিলাকক ধৰি বান্ধি আনি শাস্তি দিবৰ কাৰণে যিবিলাক বস্তু আমাক দিছিলে এইবিলাক বস্তু আপোনাক সমজালোঁ, ফাইল পত্ৰ সমজালোঁ। তেতিয়া যমৰজাই আচৰিত হ'ল, কি হ'ল ঘটনাটো কোৱাচোন সুধিছে। তেতিয়া যমৰজাক কৈছে, যমদূতসকল, প্ৰভু কোনোবা এটা পাপী জীৱই নিজৰ ল'ৰাটোৰ নাম নাৰায়ণ থ'ব, নিজৰ ল'ৰাটোৰ নাম গোপাল থ'ব, নিজৰ ল'ৰাটোৰ নাম গোবিন্দ থ'ব আৰু অন্তিম সময়ত নিজৰ ল'ৰাটোৰ নাম উচ্চাৰণ কৰিব আৰু ক'ৰ পৰা 4জন সিদ্ধ আহিব, আমাক দবা পিটা মাৰিব, মাৰপিট কৰিব, আমাৰ পৰা জীৱটো কাঢ়ি লৈ গুচি যায়। গতিকে আপোনাৰ ডিপাৰ্টমেণ্টত আৰু চাকৰি কৰিব নাই বুলি ফাইল পত্ৰ জমা দি দিলে। তেতিয়া যমৰজা ভগৱন্তৰ পৰম বৈষ্ণৱ, আপোনালোক জানে 12জন বৈষ্ণৱৰ ভিতৰত যমৰজাও পৰে, হয়নে বাৰু? সেই 12জন বৈষ্ণৱ কোন কোন? ব্ৰহ্মা মনোহৰ, কপিল কুমাৰ, শুক ভীষ্ম বলিৰায়, প্ৰহ্লাদ নাৰদ, জনক আমিহি 12জন সমুদায়। হৰিৰ নামৰ গুপ্য মহিমাক জানি আছো শুদ্ধভাৱে, যাক আচৰিলে থাবতে বহিয়া, দুৰ্লভ বৈকুণ্ঠ পায়ে। যমৰজাই কৈছে যে নামৰ মহিমা তোমালোক নাজানা। এই অন্তিম সময়ত সেই জীৱটো, সেই অজামিল নামৰ জীৱটো কি বুলি কৈছিল? বোলে নাৰায়ণ বুলি কৈছিল। বোলে নাৰায়ণ বোলে নাৰায়ণ মানে মোৰতো স্বামীৰ নাম। যমৰজাই কৈছে তোমালোকৰ মিষ্টেক হ'ল। বোলে অন্তিম সময়ত যিসকলে মৃত্যুৰ সময়তে কৃষ্ণ বা ৰাম বা হৰি বা নাৰায়ণ ক'ব পাৰে, সেই জীৱটোৰ ওচৰত তোমালোক ভুলতো নাযাবা, সাৱধান। এইটো কি কয়, বি কেয়াৰফুলি নেকি ইংৰাজীত। তো গতিকে তোমালোক সাৱধান হ'বা। আজিৰ পৰা যদি কোনোবাই ঈশ্বৰৰ নাম লৈ আছে টান নৰিয়াত পৰি, তুমি যাবা, দুৱাৰ মুখত শুনিবা তেওঁ নাম লৈছে নে নাই। আৰু যদি কেনেবাকৈ নাম লৈছে তেনেহ'লে তোমালোক হাতযোৰ কৰি সেৱা এটা কৰি গুচি আহিবা। আৰু যোনে নাম লোৱা নাই, এমা বচা ঐ, মৰিয়ম, অ' বাপা, এই বুৱা, এনেকৈ যদি কৈ থাকে তেনেহ'লে ডাইৰেক্ট সোমাই যাবি। সোমাই গৈ তাক